আজি দৈ বহাগ, আজি গোঁসাই বিহু, সেইকাৰণে আমি সকলো আহিছোঁ। এয়া মা আহিছে, এয়া চিনি পাইছে আৰু আমাৰ ছাৰ। তাৰপৰা এইফালে আগত কোন আছে দেখুৱাই আছোঁ ৰ'ব। এয়া আমাৰ হিৰো, মোৰ ভাইটি। এইফালে আমাৰ দেউতা একদম পূৰা গাড়ী চলাইছে। আজি আমাৰ দেউতাই গাড়ী চলাই নি আছে সকলোকে। আজি যিহেতু গোঁসাই বিহু, সেইকাৰণে আমি ওলাইছোঁ। এই পিছফালেবোৰ গাঁও চাউচত দেখি গম পাইছে আৰু ক'লৈ যাম। কথা আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখন দেখিছে দাচিংক, যিখন নেকি যোৰহাটৰ অতিকৈ পুৰণি আৰু প্ৰথমখন বিপণী বুলি ক'লেও বেয়া নহয়। এতিয়া অৱশ্যে বিভিন্ন ধৰণৰ শ্বপিং মলবিলাক আহিলে। এতিয়া আমি গৈ এয়া প্ৰথম গন্তব্যস্থান যোৰহাটৰ শ্ৰী শ্ৰী শিৱ দেৱালয় পালোহি। ইয়াতে চাকি লৈ ল'লোঁ। তাৰপাছত আমি গৈছোঁ তাতে শৰাই আগবঢ়াম বুলি ভাবিছোঁ। আমি এবাৰ তাত গৈ পাই প্ৰথমতে চাকি বন্তি জ্বলাই ল'লোঁ। তাৰপাছত এই চাৰিওফালে পৰিৱেশটো চাওকচোন, পুখুৰীটোৰ সৈতে বৰ ধুনীয়া লাগিছে। আপোনালোকে সেই পুখুৰীৰ পাৰলৈ লৈ যাম বাৰু ৰ'ব। এই পুখুৰী ভাগত বহু ডাঙৰ ডাঙৰ কাছ আৰু মাছ আছে, আৰু মানে একদম বহুত পুৰণা এটা দেৱালয়। সেইকাৰণে আমি ঘৰৰ পৰাই ভাবিছিলোঁ যে সেই কিবা এটা খুৱাম তেওঁলোকক, এই কাছ মাছ এইবিলাকক। সেইকাৰণে ঘৰৰ পৰাই অকণমান লাডু লৈ গৈছিলোঁ, আৰু সেয়াবোৰ আমি নিজেই তেনেকৈ দিয়া নাই তেওঁলোকলৈ আগবঢ়াই। পূজাৰীয়ে পূজা কৰিয়ে দিছে, আমি তেওঁক প্ৰথম মানে আগবঢ়াই লৈছোঁ। তাৰপিছতে মাছ আৰু কাছৰ কাৰণে দিছোঁ। মানে দিয়াৰ অলপ পাছতে দেখিছোঁ ডাঙৰ ডাঙৰ কাছবিলাক ওপৰলৈ উঠি আহি খাইহি দেখি খুব ভাল লাগিছিলে। আৰু যিমান ৰাতিপুৱাই আহিব পাৰি সিমানেই মানে আমি দেখা পায় বেছিকৈ। আমি আৰু অকণমান যোৱা দেৰি হ'ল বাৰু, সেই হ'লেও কিন্তু দেখিলোঁ। চাব দেই, এয়া বিস্কুট দিয়া হ'ল, কেনেকৈ সিহঁতি ওপৰলৈ উঠি আহি খায়হি। এইয়া দেখিছেনে, একদম বৰ ডাঙৰকৈ কাছ এভাগ উঠি আহিছে, আকৌ তললৈ গুচি যায়, আকৌ ওলাই। এনেকৈ মানে বহুত কেইজনা কাছ ওপৰলৈ উঠি আহিছিল। এয়া অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। চাওকচোন কিমান ধুনীয়াকৈ গৈ আছে, আকৌ সোমাই গ'ল, আকৌ ওলাই আহিব। অকণমানি অকণমানি মাছো আছিলে, ডাঙৰ ডাঙৰ মাছো দেখা পাইছিলোঁ। দেৱালয়ৰ পৰা অহাৰ পাছত আমি এতিয়া আহিলোঁ যোৰহাটতে থকা মইনাপৰীয়া নামঘৰলৈ। ইয়াতো ভগৱানৰ শ্ৰীচৰণত সেৱা কৰি যাওঁ বুলি ভাবিছোঁ। প্ৰথমতে আমি সেইকাৰণে শৰাই বস্তুখিনি আগবঢ়াই ল'লোঁ ভকত এজনক। আমাৰ যিজন আনিছিলোঁ সকলোখিনি তেওঁ চমজাই ল'লোঁ। তাৰপাছত এতিয়া আমি চাকি লগাবৰ কাৰণে শৰাই আগবঢ়োৱাৰ পাছত আমি ঘৰৰ প্ৰত্যেকজন সদস্যই চাকি জ্বলোৱা স্থানত এনেকৈ চাকি লগালোঁ। আমাৰ লগতেই আপোনালোকৰ সকলোৰে যাতে ভাল হয়, নতুন বছৰটো সুন্দৰ হৈ উঠে, শুভ হৈ উঠে, আৰু সেইটোৱেই ঈশ্বৰৰ ওচৰত আজি আমি সেৱা জনাই আহিলোঁ। আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে, ভিডিঅ'বোৰ চাইছে, তেতিয়াহ'লে বেয়া নাপায় যদি অনুগ্ৰহ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্টছ কৰিব নাপাহৰিব। বেছি দীঘলীয়াও নকৰোঁ ভিডিঅ'টো, ইমানখিনিতে শেষ কৰিছোঁ। আজি দিনটো আমাৰ এই নামঘৰ দেৱালয় সকলোফালেই যোৱাৰে প্লেন আছিলে। এইখিনি গ'লোঁ, কৰিলোঁ, ঈশ্বৰৰ শ্ৰীচৰণত আমি সেৱা জনালোঁ, আৰু নামঘৰ চিনস্বৰূপে গাড়ীত লগাবৰ কাৰণে এইডাল লৈ আহিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।